অদিবেশিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত নাৰায়ণ স্মৰণেহে পৰম মংগল এহি মানে জীৱন জনমৰ সামফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্তত নিৱৰ্তিল হৰিৰ কথাত তানৰতি অবিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম বুলিবা অপূৰ্ব কিনো কৰিলা মুনি ইটো কথা একো পুৰুষতো নতু শুনি শুনা সাৱধানে আৰু নৃপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ আত্মহাধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম মহা হৰি গুণ নাম ধৰ্ম মহা সুখকৰ স্ত্ৰী বাল্য বৃদ্ধ সমস্ততে অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতৃত তুমি মহাবৈষ্ণৱত কৰিব নিন্দিত বিদিত প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ নামে সাধ যাৰ যেন মত অভিলাষ জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজীবু সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগ নৃপতি দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱ সবে বোলে বৰলোৱা মহিপাল ৰাজা বোলে কৈও আগে জীবু কতকাল দেৱে কহে জীৱা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে
সমস্তকে ত্যজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰয় ভয় পদে পখিল শৰণ মুহূৰ্তে খটাঙে পাইলা পৰম গতিক জীৱাঘাত দিন তুমি চিন্তা কৰা কি কওঁ এই বুলি কহিলা ধাৰণা যোগমুনি যাৰক যাক কহি আছে হৰি ব্ৰহ্মা তই আপুনি সংসাৰত তৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ এটি কাহিনী পদবন্ধে সংযোজন কৰিছে কৃষ্ণ নামৰ মহামহিমা যে এই পৃথিৱীৰ এজন ৰজা যাৰ নাম হ'ল খটাংগ সেই ৰাজন পৰীক্ষিত তোমাৰেই উপৰি পুৰুষ এই খটাংগ নামৰ ৰজাজনে এটা সময়ত স্বৰ্গৰ দেৱতাসকলৰ অনুৰোধ মৰ্মে বহুকাল স্বৰ্গত বসবাস কৰিছিল লক্ষ্যৰ উদ্দেশ্য আছিল দুষ্ট দৈত্য অসুৰ দানৱৰ অত্যাচাৰৰ পৰা দেৱতাসকলক ৰক্ষা কৰা আৰু এনেকৈ বহুকাল স্বৰ্গত থাকি দুষ্টক দমন কৰি দেৱতাক ৰক্ষা কৰিলত দেৱতাসকলে ৰজা খটাংগক সেই সেৱাত সন্তুষ্ট হৈ এটি বৰ দিয়াৰ চিন্তা কৰিলে আশীষ দিয়াৰ চিন্তা কৰিলে আৰু চিন্তা কৰি খটাংগ ৰজাক প্ৰকাশ কৰিলে অ দেৱ সবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে কৈও আগে জীৱুকত কাল দেৱতাসকলে যেতিয়াই খটাংগ ৰজাক বৰ দিবলৈ ইচ্ছা কৰিলে তেতিয়াই খটাংগ ৰজাই দেৱতাসকলৰ প্ৰতি সেৱা নিবেদন কৰিলে যে সেই দেৱ মই বাৰু তোমালোকে কোৱা সেই বৰটো গ্ৰহণ কৰিম কিন্তু মোৰ মনত এটা ভাৱনা হৈছে যে কি বৰ ল'ম তোমালোকৰ পৰা তাৰ বাবে মোৰ জানিবৰ ইচ্ছা হৈছে যে মইনো এই সংসাৰত কিমান দিন জীয়াই থাকিম এই কথাটো তোমালোকে মোক অৱগত কৰিব লাগে তেতিয়া দেৱতাসকলে প্ৰকাশ কৰিলে দেৱে কহে জীৱা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে দেৱতাসকলে খটাংগ ৰজাক প্ৰকাশ কৰিলে যে সেই ৰাজন তুমি আৰু দুই দণ্ডমান সময় মাত্ৰ এই সংসাৰত থাকিবা এতিয়া দুই দণ্ড মানে সাম্প্ৰতিক সময়তহে ঘড়ী আছে তেতিয়াতো ঘড়ী নাছিল ঘড়ীৰ আৱিষ্কাৰ হোৱাটো বৰ বিশেষ দিন হোৱা নাই সাম্প্ৰতিক সময়ৰ ঘড়ীৰ কাটা অনুসৰি সেই সময়ৰ দুই দণ্ড হ'ল বৰ্তমানৰ প্ৰায় ৪৫ মিনিট সময় সম্পূৰ্ণ ৪৫ মিনিটো নহয় কিন্তু প্ৰায় ৪৫ মিনিট সময় তাৰমানে এক দণ্ডত ২.৫ মিনিটমান সময় এনেকৈ যেতিয়া বুজি পালে যে দুই দণ্ড সময় মাত্ৰ জীয়াই থাকিব তেতিয়া ৰজাই কি কৰিলে যে হে দেৱ তোমালোকে মোক অকণমান কৃপা কৰা যে এখন দিব্য বিমান দিয়া যাৰ সহায়ত মই শীঘ্ৰে মোৰ বাসস্থান মৰ্ত্যলোকত গৈ উপস্থিত হ'ব পাৰোঁ এনেকৈ দেৱৰ কৃপাধন্য হৈ খটাংগ ৰজাই মৰ্ত্যধামলৈ আহিল আৰু মৰ্ত্যধামত আহি শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল শৰণ যে মোৰ ধন মোৰ জন মই হ'লো মহাজন
ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। যিটো ভাৱনা আমাৰ সমস্ত জনাৰে হয়, যিটোক ইতিমধ্যে ভাগৱতে মায়া বুলি সিদ্ধান্ত দিছে। দশম স্কন্ধত প্ৰকাশ কৰিছে, যেতিয়া ইক্ষতত্ত্ব কৃষ্ণদেৱে মথুৰা নগৰত বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰি গোকুলত নন্দ যশোদাৰ গৃহত ডাঙৰ দীঘল হ'ল। আৰু যশোদাই তেতিয়া কৃষ্ণৰ সেই দুষ্টামিক সহ্য কৰিব নোৱাৰি এদিন গৃহত থকা সকলোবিলাক পঘা ৰছী আনি কৃষ্ণক বান্ধিবৰ বাবে চিন্তা কৰিছে। আৰু বান্ধিবলৈ যাওঁতে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে, মাত্ৰ 2 আঙুলে কৃষ্ণক বান্ধিবলৈ ৰছীয়ে জোৰা নমৰে। আৰু সেই 2 আঙুলেই হ'ল মায়া। আৰু সেই 2 আঙুল মায়া হ'ল, যশোদাই ভাবিছিল মোৰ পুত্ৰ, 1 নম্বৰ মায়া মোৰ পুত্ৰ। 2 নম্বৰ মায়াটো হ'ল মই বান্ধিম। এই মই আৰু মোৰ শব্দ দুটাই হ'ল ভগৱন্তৰ মায়া। অৰ্থাৎ এই সংসাৰত শাস্ত্ৰসন্মতে প্ৰকাশ কৰিছে, এই সংসাৰত মই বুলি ক'লে কেৱল পৰমাত্মা। আৰু সেই পৰমাত্মা ইক্ষতত্ত্ব কৃষ্ণদেৱৰহে মোৰ বুলি কোৱাৰ অধিকাৰ আছে। এই সমস্ত তেওঁৰ। গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অৰ্থাৎ আমি কোনো অধিকাৰী নহয়, ইয়াৰ অধিকাৰী হ'ল কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই। এইটোৱে হ'ল শাস্ত্ৰসন্মত। আৰু ইয়াকে নুবুজি যেতিয়া মই কৰিলোঁ, মোৰ বস্তু, এনেকৈ যেতিয়ালৈকে আমি ভাবি থাকিম, সেইটোৱে হ'ল ভগৱন্তৰ মায়া। আৰু সেই মায়াটোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে খটাংগ ৰজাই যেতিয়াই বুজি পাই গ'ল যে সংসাৰত তেওঁ মাত্ৰ 45 মিনিটৰহে আলহী, গতিকে 45 মিনিট যেতিয়া জীয়াই থাকিব তেওঁ, তেতিয়াহ'লে 10 তলামান বিল্ডিঙৰ অট্টালিকা এটাতো সাজি লাভ নাই, থাকিব মাত্ৰ 45 মিনিট। গতিকে তেওঁ গোটেই পৃথিৱীখনৰ ৰজা হয়তো লাভ নাই, থাকিব মাত্ৰ 45 মিনিট। গতিকে তেওঁ সমস্তখিনি চিন্তা ত্যাগ কৰি মোৰ ধন, মোৰ জন, মহাজন, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ সম্পত্তি, এই সকলো চিন্তা ত্যাগ কৰি কেৱল কৃষ্ণৰ অভয় পদে পখিল শৰণ, কেৱল কৃষ্ণৰ দুখানি অভয় চৰণত সেৱাভাগী নিবেদন কৰিছে। আৰু তৎক্ষণাৎ মুহূৰ্তে খটাংগে পাইলা পৰম গতিক, জীৱা 7 দিন তুমি চিন্তা কৰা কি ক। সেই ৰাজন পৰীক্ষিত, তুমি 7 দিন জীয়াই থাকিবা। খটাংগ ৰজাইতো মাত্ৰ 45 মিনিটহে জীয়াই আছিল। গতিকে তুমি 7 দিন জীয়াই থাকিবা, তুমি কিয় চিন্তা কৰিছা? গোটেই 7 দিন তোমাক মই সেই অমৃত কৃষ্ণ নাম প্ৰকাশ কৰিম, তুমি শ্ৰৱণ কৰা, জীৱন ধন্য কৰা। এই দৰ্শনটো গুৰুজনাই আমাক বৰ্তমান পদবন্ধে প্ৰকাশ কৰিলে। এহি বুলি কহিলা ধাৰণা যুগ মুনি, যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি। এনেকৈ সেই ভাগৱত তত্ত্ব শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত ক'বলৈ আগবাঢ়িছে, যিখিনি কথা ভগৱন্ত ইক্ষতত্ত্ব শ্ৰীনাৰায়ণে পদ্ম কল্পত প্ৰজাপতি ব্ৰহ্মাক প্ৰদান কৰিছিল। সেই ৰাজন পৰীক্ষিত, সংসাৰ তৰণ পথ আছে অসংখ্যাত। এই সংসাৰখনৰ পৰা যাবৰ বাবে এটি শৰীৰধাৰী জীৱাত্মা বিভিন্ন ধৰণৰ পথ আছে, কিন্তু অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ, সেইবিলাকত অনেক বাধা বিঘিনি আছে। যিটো কথা একাদশ স্কন্ধত প্ৰকাশ কৰিছে, আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিখবনো হয়। এনেকৈ যিমানবিলাক পথ আছে, সেই সকলোবিলাক পথত কিবা নহয় কিবা এটা খোজে প্ৰতি কিন্তু অপৰাধ আছে। বিপৰীতে ভাগৱত ধৰ্মত কিন্তু সেই অপৰাধবিলাক নাই ৰাজন।
এই বুলি কবি নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত এই পৰম সত্যটো প্ৰকাশ কৰিছিল, যিটো কথা বৰ্তমান দ্বিতীয় স্কন্ধত শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিছে। আৰু উত্তম দৰ্শনটো দিলে, এই ৰামে অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যিজনে কৃষ্ণ বুলি কৈ এই সংসাৰ এৰিব পাৰে, তেওঁৰ সমান ভাগ্যৱন্ত দ্বিতীয় এজন নাই। প্ৰমাণ হিচাপে অজামিলৰ কথা আহিছে, প্ৰমাণ হিচাপে দেৱঋষি নাৰদৰ কথা প্ৰথম স্কন্ধতে প্ৰকাশ কৰিছে, প্ৰমাণ হিচাপে জড়ভৰতৰ কথা আহিছে। এনেকৈ প্ৰমাণ হিচাপে পুৰঞ্জনৰ কথা খুব সুন্দৰভাৱে ভাগৱতৰ চতুৰ্থ স্কন্ধত প্ৰকাশ হৈছে। এনে ধৰণে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিছে যে মৃত্যুৰ প্ৰাক মুহূৰ্তত যি জীৱই কৃষ্ণ নাম আশ্ৰয় কৰি এই সংসাৰ এৰিব, তেওঁৰ সমান ভাগ্যৱন্ত দ্বিতীয় এজন নাই। কিন্তু তাৰ বাবে ভাগৱতে কাকো বাধ্যও কৰোৱা নাই। অৰ্থাৎ সেই ৰাজন পৰীক্ষিত তুমি শুনা, হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিততে বে শুনিও কৃষ্ণ কথা। এই পৰম সত্যটো অনুধাৱন কৰি উপলব্ধি কৰি হৃদয়ংগম কৰি যিসকলে মোক্ষ প্ৰাপ্তি বিচাৰে, তেওঁলোকৰ কৰ্ম কিন্তু এটাই, স্বয়ং কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰা। যদি মোক্ষ প্ৰাপ্তি নালাগে, পৰম পদ নালাগে, তেতিয়াহ'লে কৃষ্ণ নাম আশ্ৰয় নকৰিলেও হ'ব। অৰ্থাৎ সন্তানটোৱে ডাক্তৰ ইঞ্জিনিয়াৰ হৈ যদি নিজৰ ভৰিত নিজে থিয় দি খোৱাটো পিতৃ মাতৃয়ে নিবিচাৰে, তেতিয়াহ'লে সেই সন্তানটোক বিদ্যালয়ত নাম লগাই নিদিলেও কাৰো একো ক্ষতি নহয়। সকলোৱে জানো এইটো কথা। ঠিক তেনেকৈ পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে কৈছে যে মোক্ষ প্ৰাপ্তি যদি ইচ্ছা আছে, পৰম পদ যদি লাগে, কেৱল কৃষ্ণ কথা। যদি পৰম পদ নালাগে, তেতিয়াহ'লে তুমি যি কৰা সেইটো তোমাৰ নিজৰ ইচ্ছা। এই বুলি প্ৰত্যেককে গুৰুজন বস্তুৱে পদবন্ধে এই সিদ্ধান্তটো প্ৰকাশ কৰিছে। আৰু কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ আমি যদি সংসাৰ ধৰ্ম পালনত চিন্তা কৰোঁ, বোলে মই ব্ৰাহ্মণ, তুমি ক্ষত্ৰিয়, তুমি শূদ্ৰ, তুমি বৈশ্য, তোমালোকে কৃষ্ণ নামত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিবা, তেতিয়াহ'লে ভাগৱতে সেই যুক্তিক খণ্ডন কৰি সিদ্ধান্ত দিছে, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। তুমি স্ত্ৰী হ'লেও, তুমি শিশু হ'লেও, তুমি বৃদ্ধ হ'লেও, তুমি যিয়ে নোহোৱা, কৃষ্ণ বুলি ক'বলৈ, কৃষ্ণ নামত শৰণ ল'বলৈ প্ৰত্যেকৰে অধিকাৰ শাস্ত্ৰই প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত আমি মনুষ্যই যদি কওঁ তুমি স্ত্ৰী, তোমাৰ শৰণ লোৱাৰ অধিকাৰ নাই, তুমি স্ত্ৰী, তুমি ভজন ল'ব নোৱাৰিবা, তুমি স্ত্ৰী, তুমি ভাগৱত পঢ়িব নোৱাৰিবা, তুমি কীৰ্তন পঢ়িব নোৱাৰিবা, এনেকৈ গুৰুজনাৰ সেই শাস্ত্ৰ যদি আমি আশ্ৰয় কৰাৰ পৰা সমাজৰ বাপসকলে সেই স্ত্ৰী জাতিক যদি আমি বঞ্চিত কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই আমাক সেই অধিকাৰটো দিছে যে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ কৃষ্ণ নামত। গতিকে তোমালোকে সংশয়ত নাথাকি সেই নিয়মটো আশ্ৰয় কৰি, যিটো নিয়ম গুৰুজনাই ক'লে যে শৰণ ভজন ভক্তি সদাচাৰ, জাক জানি বাপসকল তৰুক সংসাৰ, এই বুলি নাই কোৱা, জাক জানি নৰ নাৰী তৰুক সংসাৰ। যে গুৰুজনাই দিয়া শৰণ ভজন ভক্তি সদাচাৰ, যাক আশ্ৰয় কৰিলে নৰ নাৰী সমস্ত এই সংসাৰৰ পৰা ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ পৰিত্ৰাণ পাব পাৰে। এনেকৈ বৰ্তমান পদবন্ধে আমাক এজন ৰজা খটাংগৰ মুকুতিৰ কাহিনী পৰীক্ষিতৰ আগত কোৱাৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত কলিৰ মলমতি মনুষ্যক প্ৰকাশ কৰিছে যে জাত সন্তে শুৱে ৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগম আতপৰে ত্ৰিভুৱনে। এই ত্ৰিভুৱনত স্বৰ্গ মৰ্ত্য পাতাল, এই লোকালোকত কৃষ্ণৰ চৰণত যিসকলৰ ৰতি প্ৰীতি ভক্তি নাই,
তেওঁলোকে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব নোৱাৰে। কেৱল কৃষ্ণৰ চৰণ যে জীৱা বাঞ্ছা কৰা হৰি কৰন্ত পূৰণ, যে কৃষ্ণৰ চৰণ যিসকলে চিন্তা কৰে তেওঁলোকৰ ইচ্ছা অনুসৰি ভগৱন্ত পুৰুষে সেই ফল প্ৰদান কৰে। আৰু এই পৰম সত্যটো কোনে অনুভৱ কৰিছিল? পূৰ্বত ব্ৰহ্মাই একচিতে তিনিবাৰ বেদত বিচাৰি এহি মানে পাইলা সাৰ। কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰিলে জীৱৰ পৰম গতি। এই পৰম সত্য চাৰিখন মুখেৰে প্ৰজাপতি ব্ৰহ্মাই পাত পাতকৈ তিনিবাৰ বেদ বিচাৰ কৰি এটাই উত্তৰ পালে, চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ। ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। ব্ৰহ্মাদেৱে বিচাৰি পালে কেৱল কৃষ্ণ নাম, আৰু সেই নামেই হ'ল জীৱৰ তৰণৰ একমাত্ৰ উত্তম পথ, অৰ্থাৎ সুগম ভকতি। অল্পতে উপজে গোবিন্দত প্ৰেমৰতি, হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা। আন সকলোবিলাক চিন্তা এৰি কেৱল কৃষ্ণৰ চৰণ চিন্তা কৰা, আৰু তেতিয়াই শুদ্ধ হ'বা, মায়া জালৰ পৰা মুক্ত হ'বা, আৰু কৃষ্ণৰ দ্বাৰা কৃপাধন্য হৈ বিচৰাখিনি পৰম পদ পাবা, আৰু নিবিচৰাকৈও সমস্ত পদৰ গৰাকী তুমি হৈ যাব পাৰিবা। এনেকৈ প্ৰকাশ কৰোঁতে কৰোঁতে মূল সংস্কৃত ভাগৱতত যি 2টি অধ্যায় প্ৰকাশ হৈছে তাকে গুৰুজন বস্তুৱে সাৰ তত্ত্ব উদ্ধাৰ কৰি এটি অধ্যায়তে 2য় স্কন্ধ মহাভাগৱত ধৰ্মত পদবন্ধে প্ৰকাশ কৰিছে। মূল সংস্কৃতত 2টি অধ্যায় আছে এই কথাখিনি, কিন্তু গুৰুজনাই এটি অধ্যায়তে গোটেই কথাখিনি সাৰ বস্তু সোমোৱাই থৈছে। আৰু এনেকৈ শুকগুৰুৱে প্ৰকাশ কৰিছে যে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। যিসকল প্ৰকৃতপক্ষে ঈশ্বৰৰ সেৱক তেওঁলোকে শুদ্ধ সাত্বিক ভাৱাপন্ন হৈ কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জীৱন অতিবাহিত কৰে। আৰু অন্য হাতেদি যিসকল অজ্ঞানী, গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে তেওঁলোকে কৰ্ম কাণ্ড মাৰ্গক আশ্ৰয় কৰি জীৱন অতিবাহিত কৰে। ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নুগুচে পৰম আপদে। তাৰ এটি উদাহৰণ দিলে, যেন ফল পাৱৈ সবে দেৱতাক যজি, লভে সৰ্ব সিদ্ধি প্ৰভু মাধৱক ভজি। যেনেকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাসকলক পূজা কৰিলে কিবা এটা ফল নোপোৱাকৈ নাথাকে, পোৱাটো খাটাং কিবা এটা পাব, কিন্তু সেই কিবাটো যদি আমি ধনং দেহি লক্ষ্মী বুলি কওঁ, লক্ষ্মীক যদি পূজা কৰি থাকোঁ, সেৱা কৰি থাকোঁ, তেতিয়াহ'লে তুমি ধনী হ'ব পাৰিবা। অন্য হাতেদি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী যিহেতু সৰস্বতী, সেইকাৰণে সৰস্বতী কিন্তু আপোনাৰ মোৰ প্ৰতি ক্ষুণ্ণ হৈ যাব। তেতিয়া আপুনি মই জ্ঞানী নহ'বও পাৰোঁ, কাৰণ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হ'ল লক্ষ্মী। আকৌ অন্য হাতেদি বিঘিনী নাশক দেৱতা হ'ল গণেশ, সেইকাৰণে গণেশক পূজা কৰি আছোঁ, বিঘিনীৰ পৰা মুক্ত কৰি দিয়া, অপায় মংগল দূৰ কৰা। গণেশ সন্তুষ্ট হৈ অপায় মংগল দূৰ কৰিলে, কিন্তু অন্য হাতেদি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী হ'ল দুৰ্গা, গণেশৰ মাতৃ। সেইকাৰণে গণেশক পূজা কৰিলে মাতৃ দুৰ্গা প্ৰসন্ন নহ'বও পাৰে। গতিকে তুমি বিচাৰিছা যিটো, সেই ফলটো গণেশৰ পৰা পাবা, বিঘিনী নাশক, কিন্তু তুমি শক্তিৰ অধিকাৰী নহ'বও পাৰা, তুমি নিশকতীয়াও হ'ব পাৰা। গতিকে যিটো বস্তু
বৰ্তমান পদবন্ধে ক'লে যে যেন ফল পাৱৈ সবে দেৱতাক যজি, প্ৰত্যেকেই নিজৰ পচন্দ অনুসৰি বিভিন্নজন দেৱতাক সেৱা কৰি যিটো ফল পাব, কিন্তু লভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি। যদি এক ঈশ্বৰ কৃষ্ণদেৱক চিন্তা কৰা, তেতিয়াহ'লে তুমি পৃথকে পৃথকে সেৱা পূজা নকৰাকৈ সমস্তখিনি তুমি অনায়াসে লাভ কৰিব পাৰিবা। যিটো গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শন দিছে যে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আৰু ইয়াৰ এটি সুন্দৰ দৰ্শন চতুৰ্থ স্কন্ধত প্ৰকাশ কৰিছে। চতুৰ্থ স্কন্ধত এই দৰ্শনটো প্ৰকাশ কৰিছে যে দেৱঋষি নাৰদৰ দ্বাৰা দশ প্ৰচেতসগণ প্ৰাচীন বৰ্হিষী ৰজা মানে যিজন আমাৰ এই শৰীৰধাৰী গৰাকী প্ৰাচীন বৰ্হিষী ৰজা, আধ্যাত্মিক দৰ্শন। আৰু তেওঁৰ 10জন পুত্ৰ মানে আমাৰ 10টা ইন্দ্ৰিয়ৰ কথা কৈছে। আমাৰ 10টা ইন্দ্ৰিয়ক বুজাবৰ বাবে পৰম পাৰিষদ দেৱঋষি নাৰদৰ দ্বাৰা গুৰুজন বস্তুৱে চতুৰ্থ স্কন্ধৰ একেবাৰে শেষৰ পদবন্ধে প্ৰকাশ কৰিছে। মাধৱে সে সকলে লোকৰ অধিকাৰী, আপোনাক দেন্ততেহে ভকতি বিস্তাৰী। নানা দেৱতাক পূজা কৰে যত যত, সত্য ফল নুহি তুমি জানা বিচাৰত। নানা দেৱতাক তুমি পূজা কৰা, তাত আমাৰ ক'ব লগা একো নাই, কিন্তু সেইটো সত্য নহয়। কেনেকৈ এটা উদাহৰণ দিলে, ও যেন বৃক্ষ মূলত ঢালিলে বহু জল, অনুদিনে বাঢ়ে তাৰ পুষ্প পত্ৰ ফল। যেনেকৈ এজোপা গছৰ গুৰিত নিতে নিতে পানী ঢালিলে গছজোপা ফলে ফুলে ডালে পাতে সুন্দৰকৈ জাতিষ্কাৰ হৈ তুমি বিচৰা ধৰণে ফল দিব, আৰু নিবিচৰাকৈও লমালমে গছজোপাত ফল লাগিব, ফুল ফুলিব, যদি গুৰিত সদায় নিতে নিতে পানী দি থকা যায়। বিপৰীতে যত্ন কৰি পানী ঢালি ফুৰে ডালে ডালে, পূৰ্বৱতে ফল পুষ্প নধৰয় কালে। কাল মানে সময়। যদি তুমি ডাল আৰু পাতত পানী দি থাকা, তুমি বিচৰা ধৰণে ফলটো নোপোৱা। হয়তো এমাহৰ পাছতহে ফল দিব, আৰু বিচৰা ধৰণে তুমি যিমান উৎপাদন বিচাৰিছিলা সেই উৎপাদন তুমি বিচৰা ধৰণে নোপোৱা, কিন্তু কিবা এটা পাবা, এইটো নিশ্চিত। সেই দৰ্শনটো দিছে। তাৰ পাছতে সেই ডাল পাত আৰু গুৰিটো কোন, ডাল পাত কোন, তাৰ এটা উত্তৰ দিছে। এই ৰামে আন দেৱ জানিবা যে হেন, ডালে পানী সৰ্বলোকে পূজৈ এহি তত্ত্বক নাজানি। এজোপা গছৰ ডাল পাতবিলাক হ'ল অন্য দেৱতাবিলাক, আৰু এই কথাটো বুজি নোপোৱাৰ কাৰণে সমাজৰ বাপ আইসকলে বা ব্যক্তিসকলে, মনুষ্যসকলে ডাল পাতত পানী দিয়াৰ নিচিনাকৈ অন্য দেৱতাসকলকে সেৱা কৰি থাকে, পূজা কৰি থাকে, সন্তুষ্ট কৰি ব্ৰহ্মা আদি কৰি প্ৰাৰ্থনা ভাগিত যে আছে, ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি। সেই ক্ষুদ্ৰ সুখটোকে বহুত পাইছোঁ বুলি তাতেই সন্তুষ্ট হৈ এই সংসাৰত বৰ্তি থাকে। আৰু উদাহৰণ এটা আমাক বুজাবলৈ বিচাৰিছে। দুপৰীয়া সময়ত এজন খেতিয়কে বোকা পানী গছকি ৰ'দ বৰষুণ তিতি বুৰি যেতিয়া ঘৰত আহি উপস্থিত হয়, তেতিয়া সেই ব্যক্তিজনৰ স্বভাৱটো কেনেকুৱা হয় আইসকলে জানে। স্বামীজনৰ খেতিয়কজন অৱস্থাটো কেনেকুৱা হৈ আহে, ভোক লাগি আহে, পিয়াহ লাগি আহে, ইপিনে ৰ'দত একেবাৰে ঘামি জামি আহিব, যদি বৰষুণ দিছে বৰষুণত তিতি বুৰি আহে, গাত বোকা পানী লাগি আহে। এতিয়া সেই উদাহৰণটোৰে আমাক বুজাব বিচাৰিছে চতুৰ্থ স্কন্ধত। মধ্যাহ্ন বেলা তই এক আখিল কৃষক, ক্ষুধায়ে তৃষ্ণায়ে সিটো দেখ যমক।
হাতে কাণে নাকে চক্ষু ভৰি ঢালে জল তথাপিও নুগুচয় উদৰ বিকল পথাৰৰ পৰা আহে ভোক লাগি আহে পথাৰৰ পৰা আহে পিয়াহ লাগি আহে কিন্তু বোকা পানীৰে জৰ্জৰিত হৈ অহা ক্ষুধাই তৃষ্ণাই জৰ্জৰিত হৈ অহা সেই খেতিয়কজনে প্ৰথম ঘৰলৈ আহি কি কৰে পুখুৰীটোৰ পাৰলৈ যায় নহ'লে দমকলটোৰ পাৰলৈ যাব দমকলটোৰ ওচৰলৈ যাব গৈ কি কৰে একেবাৰে চুলিৰ পৰা ভৰিৰ নখ পৰ্যন্ত টিঙে পানী ঢালি থাকে ঢালে নাই বাৰু ঢালে পানী ঢালে এইটো আমি সকলোৱে দেখিছোঁ নিজেও কৰিছোঁ এতিয়া প্ৰশ্নটো হ'ল ভাগৱতে কৈছে এনেকৈ হাতে কাণে নাকে চক্ষু ভৰি ঢালে জল এনেকৈ একেবাৰে মূৰৰ চুলিৰ পৰা ভৰি নখলৈকে পানী ঢালি থাকে তথাপিতো নুগুচয় উদৰ বিকল পিয়াহটো পলাই নাই পিয়াহটো গুচেনে মানুহজনৰ পানীয়েতো ঢালি আছে পিয়াহটো কিন্তু নপলায় সেই উদাহৰণটোৰে গুৰুজনে আমাক বুজাব বিচাৰিছে এই ৰামে হাতে ভাত লাগে চক্ষু মেলি আছে চাই তথাপিতো পুৰুষৰ ক্ষুধা নপলাই হাতে ভাতকেইটা চুই আছে চকুকেইটা ভাতকেইটা চাই আছে কিন্তু ভোকটো গুচিবনে নুগুচে ঠিক তেনেকৈ উদাহৰণটোৰে আমাক বুজাব বিচাৰিছে যে অন্য দেৱতাক যদি পূজা কৰি থাকা তেতিয়াহ'লে তোমাৰ সেই কৰ্মটোৰ সফলতা নহয় বিপৰীতে এক দেৱ এক সেউ একত বিনে নাইকেও কৃষ্ণ তত্ত্বৰ চৰণ চিন্তাৰে যদি জীৱন আগবঢ়োৱা তেতিয়াহ'লে যিটোজনে যায় মাধৱ বৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি যিজনে কৃষ্ণ নামত শৰণ ল'ব তেওঁ নিবিচৰাকৈ ৩৩ কোটি দেৱ দেৱতা পাছে পাছে আপোনা আপুনি আহি থাকিব কিন্তু যিজনে ইন্দ্ৰক পূজা কৰিব যিজনে বিশ্বকৰ্মাক পূজা কৰিব যিজনে বাকী দেৱ দেৱতাসকলক পূজা কৰিব তেওঁলোকৰ বাকীজন দেৱতাই কিন্তু সন্তুষ্ট নহয় তেওঁৰ প্ৰতি বিদ্বেষ ভাৱটোহে ৰাখে বিপৰীতে কৃষ্ণক পূজা কৰিলে সমস্ত জীৱৰ মংগল সাধন হয় এনেকৈ উদাহৰণ দি গুৰুজনাই প্ৰকাশ কৰিছে যে বিষয় গহন কৰে যাৰ যেন মন মাধৱৰ পূজাক জানিবা সেহি থান হৰিতুষ্ট ভৈলে চৰা চৰৰ ত্ৰিপিতি শুনা কহো আত এক উত্তম যুগুতি আৰু এটা উদাহৰণ দিব বিচাৰিছে উদাহৰণটো কি এই ৰামে মুখ এৰি নাকে কাণে ভুঞ্জিবে কভাত ঘৰ এৰি বনে কোনে পাৰিবে কপাত মুখখনে ভাতকেইটা নাখায় নাকত কোনোবাই ভাত সোমোৱাই দিয়ে নি কাৰো উদাহৰণ নাই এনেকুৱা নাকত ভাত সোমোৱাই দিয়া মুখখন থাকোঁতে কাণখনেৰে ভাতটো সোমোৱাই দিওঁ নি ভিতৰলৈ নিদিওঁ এইটো কোনেও নকৰোঁ মুখখন যিহেতু আছে ভাত খোৱা গ্ৰহণ কৰা এই বাটটো এৰি আমি কোনেও নাক আৰু কাণত ভাত সোমোৱাই নিদিওঁ এই উদৰলৈ যাওকগৈ বুলি অন্যহাতেদি লেট্ৰিন আৰু বাথৰুমটোত যিমান টাইলছ লগাই ধুনীয়া পৰিষ্কাৰ কৰি নাৰাখোঁ কিয় ৰান্ধনি ঘৰটোত যদি টাইলছ লগোৱা নাই তেতিয়াহ'লে আইসকলে বাপজনক কয় নেকি বোলে হেৰি ৰান্ধনি ঘৰত টাইলছ লগাবলৈ কৈছিলোঁ নলগালে নহয় যক এতিয়া মই ভাত বাঢ়ি দিছোঁ ভাতৰ কাঁহীখন সেই লেট্ৰিন বাথৰুমত টাইলছ লগোৱা তাতে খাওকগৈ বহি লৈ কয় নি কোনোবাই বাপজনক তেনেকৈ নিশ্চয় নকয় লেট্ৰিন বাথৰুম যিমান চাফা হ'লেও তাত যি ধৰণে ৰান্ধনি ঘৰখন এৰি ভাত খাবলৈ বাপজন বা এগৰাকী নাযায় ঠিক তেনেকৈ বাকী দেৱতাসকলক সেৱা নকৰি এক ঈশ্বৰ কৃষ্ণদেৱক সেৱা কৰিলেহে জীৱৰ পৰম মোক্ষ প্ৰাপ্তি হয় পৰম মংগল হয় এই দৰ্শনটো চতুৰ্থ স্কন্ধতে নহয় ভাগৱতৰ প্ৰত্যেক পদবন্ধে ছবিচন্দে লেচাৰি দুলৰি খুব সুন্দৰভাৱে এই কথাখিনি আমাক প্ৰকাশ কৰি আছে অজ্ঞানীহে সেৱৈ আন দেৱতাসকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল যেনেকৈ মোৰ ল'ৰা বুলি কৈ আনন্দ লাভ কৰিলোঁ মেট্ৰিকত মোৰ ল'ৰাটোৱে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল বুলি যি গৌৰৱ কৰিলোঁ সমাজত গাঁওখনত সেই সন্তানটোৱে যেতিয়া পঢ়ি শুনি চাকৰি এটা পাব বোৱাৰী এগৰাকী আনিব চাকৰিটো পাই বোৱাৰীগৰাকীক লৈ যেতিয়া গুৱাহাটীলৈ গুচি যাব আপুনি মই যোৰহাটত
2 বছৰ আগতে যিটো সন্তানক লৈ গৌৰৱ কৰিছিলোঁ সেইটোকে বাকীসকলৰ আগত নকবা আৰু বুইছা, ল'ৰাই বোৱাৰীক লৈ গ'ল। সুখ অকণ পাম বুলি ভাবিছিলোঁ, কিন্তু সেই সুখৰ পৰা মই বঞ্চিত হ'লোঁ। তাৰমানে এইবিলাক খন্তেকীয়া সুখ। আন দেৱতাক পূজা কৰা মানে খন্তেকীয়া সুখ। অকণমান সুখ পাবা ল'ৰাটোৰ কথাখিনি কৈ কিন্তু সেইটোৰ দ্বাৰা জীৱৰ মংগল সাধন নহয়। গতিকে মংগল কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম। সেইকাৰণে অজ্ঞানীৰ বিপৰীতে আমি জ্ঞানীসকলৰ বাবে যিটো দৰ্শন দিছে, যিহেতু আমি পঢ়িলোঁ শুনিলোঁ, BA MA পাছ কৰিলোঁ, বিদ্যালয়ৰ বাৰাণ্ডাত, বিদ্যালয়ৰ শ্ৰেণীকোঠাত আমাক 2টা দৰ্শন দিছিল। বাৰাণ্ডাত দিছিল প্ৰাৰ্থনা কৰা ঈশ্বৰক, আৰু সেই প্ৰাৰ্থনা কৰাটো শ্ৰেণীকোঠাৰ ভিতৰত পাঠদান কৰোঁতে কৈছিল যে নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা। সেই প্ৰভু, আমি তোমাক চিনি নাপাওঁ, কিয়নো আমি সৰু ল'ৰা, আমাৰ মাতটো সৰু, তুমি বহুত দূৰৈত আছা প্ৰভু, তোমাক চিঞৰি চিঞৰি মাতিলেও তুমি আমাক সমিধান নিদিয়া। কিন্তু আজি সেই প্ৰাৰ্থনাভাগী, সেই পদ্যভাগী আমি প্ৰাৰ্থনা হিচাপে আশ্ৰয় কৰিছোঁ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও গহৰি লৈ দাস কৰি পখিলোঁ খেৰা শৰণ। মই দুৰাচাৰ কেতিয়া? প্ৰভু তুমি মোক কৃপা যদি নকৰা মই দুৰাচাৰ, মই অপৰাধীও তুমি যদি মোক চকু মেলি নোচোৱা। কিন্তু ভগৱন্তইতো প্ৰত্যেক মুহূৰ্ততে আপোনাক মোক চকু মেলি চাই আছে। গৰ্ভত ভগৱন্তই কৃপা কৰি আছে। পৃথিৱীলৈ আহোঁতে আপুনি মই কৃষ্ণ নামেৰে আমাৰ সন্তানটি জাতকৰ্ম সম্পন্ন কৰিছোঁ। তাৰ পাছত বিয়া বাৰু কৰোঁতে কৃষ্ণ নামেৰে ভকতৰ আশীষ ধন্য হৈ আমি সেই কৰ্মটো কৰিছোঁ। তাৰ পাছত কিবা এটা মাংগলিক কাৰ্য কৰোঁতে, ঘৰত সোমাওঁতে, নতুনকৈ গৃহভাগ নিৰ্মাণ কৰোঁতে কৃষ্ণ নামেৰে আশ্ৰয় কৰি আমি গৃহত সোমাইছোঁ, প্ৰৱেশ কৰিছোঁ। যেতিয়া এটি ব্যক্তি শৰীৰৰ পৰা আত্মাতত্ব ওলাই গলত ৰাইজে ঘোষণা কৰিলে মানুহজন গ'লগৈ আৰু মৰিল বুলি যেতিয়া ঘোষণা হ'ল, তেতিয়াও তেওঁৰ তিলনী শ্ৰাদ্ধ পিণ্ড কৰ্ম কেৱল কৃষ্ণ নামেৰেহে আশ্ৰয় কৰা হৈছে। এই দৰ্শনটো ভাগৱতে দিছে। তাৰ পাছতো মৃত শৰীৰটো যেতিয়া শ্মশানলৈ লৈ যোৱা যায়, তেতিয়াও এজনে আগে আগে কৈ যায় ধূনা দানি এটা লৈ বোলে ৰাম নাম সত্য হে, ৰাম নাম সত্য হে, ৰাম নামেই সত্য। আকৌ যেতিয়া সেই ব্যক্তিজন বিচনাৰ আগত, বিচনাৰ ওপৰত পৰি থাকে, হাত ভৰি লৰাব নোৱাৰে, একেবাৰে শেষ অৱস্থাত আহি উপনীত হয়, তেতিয়া তেওঁৰ সন্তান বা পত্নীগৰাকীয়ে কি কৰে? গাঁৱৰ বাকীসকল সংগীৰ ওচৰলৈ যায়, বোলে আমাৰ তেখেত একেবাৰে মুমূৰ্ষ অৱস্থা, আপোনালোক আহকচোন। তেতিয়া বাপসকল আইসকলে গৈ কি কৰে? মাধৱ গুৰুজনে নামঘোষাত লিখিছে নহয় এজোকা ঘোষা, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা। মৰিবৰ সময়ত এইবিলাক কাকো নালাগে। মৰণতা জনক বেঢ়ি বোলে সবে ৰাম বোলা, হেন নাম এটিক্ষণে খেলা। অ' দদাইদেউ, অ' বৰদেউতা, অ' ডাঙৰীয়া, ৰাম বুলি কোৱাচোন, কৃষ্ণ বুলি কোৱাচোন, হৰি বুলি কোৱাচোন। তেতিয়া কিয় এবাৰো কোৱা নহ'ল? দুৰ্গা দুৰ্গা, কালী কালী, বিশ্বকৰ্মা, ভদ্ৰা, এইবিলাক নাম তেতিয়া কিয় ক'বলৈ কোনেও নক'লে? তাৰমানে প্ৰত্যেকেই জানে ৰাম নামে সাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ। এইটো প্ৰত্যেকে জনাৰ পাছতো যেতিয়া আমি সেই ৰাম নাম বিপৰীত চিন্তাৰে আশ্ৰয় কৰিম, তেতিয়াহ'লে সেই জীৱৰ মংগল বিচৰা ধৰণে সাধিত নহয়। তো প্ৰত্যেকটো কথা ভাগৱতে আমাক সুন্দৰভাৱে কৈছে। বিদ্যালয়ৰ শ্ৰেণীকোঠাত কৈছে যে সত্যৰ সদায় জয়, অহিংসাই পৰম ধৰ্ম। দুখাৰী বাক্য কলপাতত লিখি নিবলৈ কৈছিল আমাক হাতৰ আখৰ ভাল হ'বৰ বাবে। আৰু এতিয়া আমি সেই হাতৰ আখৰ শাৰী সৰুতে লিখি গ'লোঁ, জ্ঞান পালোঁ, আৰু এতিয়া যেতিয়া আমি 60 বছৰত ভৰি দি ধৰ্মৰ গুৰি বঠা ধৰিবলৈ আগবাঢ়িলোঁ, তেতিয়া কি ক'লোঁ? অসত্যৰ সদায় জয়। সৰুতে সত্যৰ সদায় জয়, কাৰণ সত্য কোন? নামঘোষাত গুৰুজনাই কৈছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত, তজু গুণ নাম হৰি, কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময়, এতেক জানিয়া হৰি, তোমাৰ নামক মাত্ৰ, কৰিলোহো সাৰ কৃপাময়। তোমাৰ নামেই সাৰ। সেইকাৰণে আমি সত্য উপলব্ধি কৰিলোঁ, বুজি পালোঁ, হৃদয়ংগম কৰিলোঁ। সত্যৰ পাছত আমি প্ৰত্যেকেই আগবাঢ়ি যাবলৈ চেষ্টা কৰিলোঁ। আৰু আমাক আহাৰৰ ওপৰত এটি কথা আগবঢ়াবলৈ প্ৰকাশ কৰিছে, চেষ্টা কৰা হ'ব, খুব চমুকৈ মাত্ৰ প্ৰকাশ কৰা হ'ব।
ভাগৱতৰ প্ৰথম স্কন্ধৰ পদে খুব সুন্দৰভাৱে কৈছে প্ৰথম স্কন্ধত, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। অৰ্থাৎ ভগৱন্ত পুৰুষে এই ধৰাধামত জীৱৰ মংগলৰ অৰ্থে, তেওঁৰ সন্তানস্বৰূপ জীৱৰ মংগলৰ অৰ্থে ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰে। মৎস্যৰূপে অৱতাৰ ধাৰণ কৰি সত্যব্ৰত ৰাজাক মাৰ্গদৰ্শন কৰাইছিল মহা প্ৰলয়ৰ সময়ত। কুৰ্মৰূপ ধাৰণ কৰি দেৱাসুৰৰ দ্বাৰা সাগৰ মন্থনৰ সময়ত কুৰ্মৰূপত ভগৱন্ত পুৰুষে সহায় কৰিছিল। ঠিক তেনেকৈ ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে। গুৰুজন বস্তুৱে ৪২ অৱতাৰৰ কথা প্ৰকাশ কৰিছে কীৰ্তন গ্ৰন্থত। আৰু এনেকৈ যদি আমি দৰ্শন কৰোঁ যে সমস্ত ভূততে ভগৱন্ত প্ৰকাশমান হৈ আছে, গতিকে আমি কাক মাৰিম, কাক আনিম, কাক কাটিম, কাক খাম, এতিয়া আহাৰ হিচাপে তাৰ এটা খুব সুন্দৰ দৰ্শন দিছে যে বাণী আৰু ধ্বনি, আমি খুব চমুকৈ প্ৰকাশ কৰিবলৈ যোৱা হৈছে। দৰ্শনটো হ'ল বাণী আৰু ধ্বনি। বাণী প্ৰকাশ কৰিব পাৰে কেৱল জ্ঞান আৰু বিবেকযুক্ত মনুষ্যই, আৰু ধ্বনি প্ৰকাশ কৰিব পাৰে ইতৰ প্ৰাণীবিলাকে। কিন্তু তাৰ ভিতৰতে উদ্ভিদজ নামৰ এবিধ জীৱ আছে, যি বাণীও ক'ব নোৱাৰে, ধ্বনিও প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে বাণী আৰু ধ্বনি প্ৰকাশ কৰিব পৰা জীৱৰ আহাৰ হিচাপে সেই উদ্ভিদজ জীৱবিধক ভগৱন্ত পুৰুষে সৃজন কৰিছে, আৰু সেয়াই হ'ল জীৱৰ আহাৰ। আৰু সেই আহাৰৰ তিনিটা দৰ্শন দিছে, এটা হ'ল সাত্বিক, এটা হ'ল ৰাজসিক, এটা হ'ল তামসিক। সাত্বিক হ'ল গুৰু দেৱ নাম ভকতৰ মাধ্যমেৰে আশ্ৰয় কৰা উদ্ভিদজ জীৱ। আকৌ ৰাজসিক আৰু তামসিক হ'ল কেৱল আন মাৰ কাঠ খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে আৰু খাব লাগে। আৰু দ্বিতীয়তে হ'ল ৰক্তৰঞ্জিত আহাৰ। ৰক্তৰঞ্জিত আহাৰ, আন মাৰ কাঠ খাওঁ, ইয়াৰ দ্বাৰা আমি যিমানবিলাক মনুষ্যই জীৱনটো অতিবাহিত কৰি আছোঁ আহাৰ গ্ৰহণ কৰি কৰি, সেয়া হ'ল ৰজগুণ আৰু তমগুণযুক্ত ৰাজসিক আৰু তামসিক আহাৰ। অন্য হাতেদি গুৰু দেৱ নাম ভকতৰ জৰিয়তে আন মাৰ কাঠ খাওঁ যদি আশ্ৰয় কৰি আছোঁ উদ্ভিদজ জীৱক, তেতিয়াহ'লে সেয়া হ'ল সাত্বিক আহাৰৰ দৰ্শন। আমি এনেকৈ বাপজনাৰ কথাষাৰ ৰাখি সবাৰো শ্ৰীচৰণত সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ গুৰু শংকৰ। শুনন্তে উপজয় জ্ঞান শুদ্ধ মতি, ইহ পৰলোকৰ সুখত বিৰকতি, মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি, হেন হৰি কথাত নকৰে কোনে ৰতি, হৰি